নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছো আগষ্ট মাহৰ বাবে বৃষ ৰাশিৰ মাহিকা ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহ অনুকূল হোৱাৰ সম্ভাৱনা আছে। শনি নিজৰ ৰাশিত ৰেট্ৰগ্ৰেড অৱস্থাত উপস্থিত থাকিব, যিয়ে আপোনাক অত্যন্ত কঠোৰ পৰিশ্ৰম কৰা ব্যক্তি কৰি তুলিব। শুক্ৰ আৰু বুধে মাহৰ আৰম্ভণিৰ পৰা আপোনাৰ সপ্তম স্থানটোক চোৱাৰ বাবে আপুনি কৰ্মক্ষেত্ৰত ভাল অভিজ্ঞতা লাভ কৰিব আৰু আপুনি সফল হ'ব। 16 আগষ্টৰ পৰা সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰিব, যাৰ ফলত আপুনি অতিমাত্ৰা আত্মবিশ্বাস এৰাই চলিব লাগিব, অন্যথা অপমানিত হ'ব পাৰে। 22 আগষ্টত পুনৰ ৰেট্ৰগ্ৰেড অৱস্থাত তৃতীয় স্থানলৈ উভতি আহিব বুধ। এই সময়ছোৱাত সহকৰ্মীক কিবা কোৱাৰ আগতে আপুনি দুবাৰ ভাবি চাওক, কাৰণ তেওঁলোকে ইয়াৰ সুবিধা ল'ব পাৰে। শুক্ৰই চতুৰ্থ স্থানত বহি কামত সুখ দিব আৰু তেওঁৰ কৃপাত আপুনি বহু সফলতা লাভ কৰিব। এই সময়ছোৱাত চাকৰি সলনি হোৱাৰ ইংগিত পোৱা যাব পাৰে। যদি আপুনি কোনো ব্যৱসায় কৰে তেন্তে এই মাহটো ভাল হোৱাৰ সম্ভাৱনা আছে। মংগলে প্ৰথম ঘৰত বহি সপ্তম ঘৰলৈ চাব। দেৱগুৰু বৃহস্পতিয়ে গোটেই মাহটো সপ্তম স্থানত দৃষ্টি ৰাখিব, যাৰ বাবে ব্যৱসায়ত ভাল বৃদ্ধিৰ সম্ভাৱনা থাকিব। আপোনাৰ পৰিকল্পনাসমূহ সম্পূৰ্ণ হ'ব। অৱশ্যে দশম স্থানত বহি থকা ৰেট্ৰগ্ৰেড শনিদেৱৰ প্ৰভাৱৰ বাবে মাজে মাজে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত এই মাহটোত অৱস্থা অনুকূল হোৱাৰ প্ৰবল সম্ভাৱনা আছে। তৃতীয় স্থানত থকা সূৰ্যই চৰকাৰী খণ্ডৰ পৰা লাভৰ সম্ভাৱনা সৃষ্টি কৰিব, আনহাতে একাদশ স্থানত থকা ৰাহুৰ বাবে ভাল আয়ৰ সুবিধা আহিব। আপুনি পৰ্যাপ্ত পৰিমাণৰ ধন পাব। ৰেট্ৰগ্ৰেড শনি দ্বাদশ স্থানত থকাৰ বাবে আপোনাৰ খৰচ নিয়ন্ত্ৰণত থাকিব। আপুনি আপোনাৰ উপাৰ্জনৰ সঠিক ব্যৱহাৰ কৰিব লাগিব। লগতে আপোনাৰ বিলাসিতা, ঘৰ সজ্জা আৰু ঘৰৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবেও টকা খৰচ কৰিব। মাহৰ শেষৰ ফালে ভাই ভনীৰ বাবেও টকা খৰচ কৰিবলগীয়া হ'ব পাৰে। 26 আগষ্টত মংগল দ্বিতীয় গৃহলৈ স্থানান্তৰিত হোৱাৰ বাবে আৰ্থিক পৰিস্থিতি আৰু অধিক শক্তিশালী হ'ব। বৰ্হি বাণিজ্যৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা থাকিব আৰু লগতে বাহ্যিক যোগাযোগৰ পৰাও আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। এই মাহত আপোনাৰ খৰচ নিয়ন্ত্ৰণত থাকিব। এই মাহটো এনেকুৱা এটা মাহ বুলি প্ৰমাণিত হ'ব যিয়ে আপোনাৰ আৰ্থিক অৱস্থাৰ সকলো দিশতে উন্নয়ন কৰিব। কাৰোবাৰ পৰামৰ্শত পোনপটীয়াকৈ বিনিয়োগ কৰাটো আপুনি পৰিহাৰ কৰক। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে মাহটোৰ আৰম্ভণি অলপ দুৰ্বল হ'ব পাৰে, কাৰণ পঞ্চম ঘৰত কেতুৰ উপস্থিতি আপোনালোক দুয়োৰে মাজত ইজনে সিজনক বুজাত সমস্যাৰ সৃষ্টি কৰিব। আপোনাৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজি হ'বলৈ নিদিব, কাৰণ ই আপোনাৰ সম্পৰ্ক নষ্ট কৰিব পাৰে। 25 আগষ্টৰ পৰা শুক্ৰই আপোনাৰ পঞ্চম ঘৰত প্ৰৱেশ কৰিব, ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত প্ৰেম আৰু ৰোমান্টিক মুহূৰ্ত বৃদ্ধি পাব। তৃতীয় ঘৰত বুধ ৰেট্ৰগ্ৰেড হোৱাৰ বাবে বন্ধু বান্ধৱীৰ লগত তৰ্ক হ'ব পাৰে, যিয়ে আপোনাৰ প্ৰেমৰ সম্পৰ্কতো প্ৰভাৱ পেলাব পাৰে, গতিকে অলপ সাৱধান হওক। বিবাহিত ব্যক্তিৰ ক্ষেত্ৰত দেৱগুৰু বৃহস্পতি আৰু মংগলৰ সংযুক্ত প্ৰভাৱ আপোনাৰ সপ্তম ঘৰত গোটেই মাহটো থাকিব আৰু শনিদেৱেও সপ্তম স্থানত সম্পূৰ্ণ দৃষ্টি নিক্ষেপ কৰিব, যাৰ বাবে বৈবাহিক জীৱনত কিছু অস্থিৰতা আহিব পাৰে। 26 আগষ্টত মংগল দ্বিতীয় ঘৰত প্ৰৱেশ কৰিব। এই সময়ছোৱাত আপোনাৰ বাক্যত কিছু তিক্ততা বাঢ়িব পাৰে আৰু আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যও ক্ষতিগ্ৰস্ত হ'ব পাৰে, গতিকে অলপ যত্ন ল'ব লাগিব।